প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া নাৰিকলৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ কাঁহীখনত সজাই থৈছোঁ। এয়া নাৰিকল, কেঁচা নাৰিকল নহয় দেই, এয়া পেকেটত পোৱা ডেচিকেটেড নাৰিকল, মানে শুকান নাৰিকলৰ গুড়িৰে মই বনাইছোঁ। আৰু একদম কম সময়ত, মাত্ৰ 5 মিনিট সময় লাগে বনাবলৈ। একেবাৰে ৰসগোল্লাটোৰ দৰে হয়, মুখত দিলেই পমি যায়। বহুত ধুনীয়া লাড়ু এইটো। মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ, দেখিছেনে? চাৰিওপিনৰ পৰা দেখাইছোঁ, দেখিছেনে বাৰু কিমান ধুনীয়া। বনাবলৈ একেবাৰে সহজ। এটা মই ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। এয়া চাওকচোন, এয়া একেবাৰে টান হোৱা নাই আৰু একেবাৰে কোমল হোৱা নাই, মানে ঢিলাও হোৱা নাই। একদম সহজে কেনেধৰণেৰে নাৰিকলৰ গুড়ি, মানে শুকান গুড়িৰে এনেদৰে লাড়ু বনাব পাৰি, তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীতে দিছোঁ এয়া এচামুচ ঘি, আৰু এয়া গৰু ঘিউ হয়। আৰু ঘিখিনি মই অকণমান এনেদৰে মেল্ট হ'বলৈ দিছোঁ। লগে লগে মই ইয়াতে দিম এয়া এবাটি নাৰিকলৰ গুড়ি। এয়া হৈছে ডেচিকেটেড নাৰিকল, পেকেটত পোৱা শুকান নাৰিকল। আৰু এয়া নাৰিকলেৰেও বহুত ধুনীয়া নাৰিকলৰ লাড়ু বনাব পাৰি, তাকে মই বনাই দেখুৱাম। এয়া চাওকচোন, মই দি দিছোঁ কেৰাহীতে নাৰিকল বাটি, আৰু অকণমান ঘিউত ভাজি ল'ম। ঘি নিদিয়াকৈও আপোনালোকে ভাজিব পাৰে, ঘিউত দিলে এটা ধুনীয়া গন্ধ ওলায়। এনেদৰে ভাজি ল'লে খাবলৈ বহুত ভাল লাগে, অকণমান ঘিউৰ গন্ধ আহে। আৰু ঘি যদি আপোনালোকে নাখায় তেতিয়াহ'লে ঘিটো স্কিপ কৰিব পাৰে, কিন্তু অকণমান যদি এনেদৰে ভাজি লওঁ বহুত ভাল লাগে। এয়া আমাৰ হৈ গৈছে ভজা, কালাৰটো চেঞ্জ হোৱা নাই, আপোনালোকে দেখিছে। আৰু ইয়াতে দিম এইটো আমুল তাজাৰ সৰু গাখীৰৰ পেকেট এটা, গোটেইকণ গাখীৰ মই ইয়াতে দি দিছোঁ। গাখীৰৰ পেকেটটো মই দি দিলোঁ, তথাপিতো অকণমান কম হোৱা যেন লাগিছে, অকণমান পানীয়ে মিলাই দিছোঁ দেই। পানীৰ ঠাইত আপোনালোকে গাখীৰো দিব পাৰে। মোৰ লিকুইড গাখীৰ নাই, সেইকাৰণে মই পানীয়ে মিলাই দিওঁ দেই অকণমান। আৰু এতিয়া এইখিনি মই অকণমান ভাজি ল'ম, কাৰণ শুকান নাৰিকলৰ গুড়ি হয়, সেইকাৰণে আমি যদি এনেদৰে অকণমান গাখীৰত সিজাই লওঁ, সিজাই লোৱা বুলিয়ে ক'ব লাগিব, ভজা বুলি ক'ব নোৱাৰে, তেতিয়া কি হয় নাৰিকলখিনি ৰসাল হৈ পৰে, কোমল হৈ পৰে, শুকাই থাকে। সেইকাৰণে আমি যদি এনেকৈ গাখীৰ বা পানীত অকণমান দেৰি এনেদৰে ভাজি ল'লে বহুত ধুনীয়া লাগে সেই নাৰিকলৰ লাড়ুকেইটা খাবলৈ। নাৰিকলৰ গুড়িখিনি মই গাখীৰতে সিজাই ল'লোঁ আৰু ইয়াত ডাঠ হৈ আহিছে। এতিয়া ইয়াতে আমি মিলাই দিম চেনি। আৰু চেনি মই এয়া আধা বাতি লৈছোঁ, যিটো বাতিৰে মই নাৰিকলৰ গুড়ি লৈছিলোঁ সেইটো বাতিৰে আধা বাতি চেনি লৈছোঁ। এইটো সৰু বাতি, সেইকাৰণে এবাতি যেন দেখাইছে, কিন্তু এয়া আধা বাতিহে হয় সেইটো বাতিৰ। আৰু এতিয়া এইখিনি মই খুব ধুনীয়াকৈ লৰাই দিম, আৰু চেনিখিনি যাতে ধুনীয়াকৈ গলি যায়। নাৰিকলখিনিত চেনিখিনি ধুনীয়াকৈ গলি গ'ল আৰু এয়া অকণমান পনীয়া হৈ গৈছে, দেখিছেনে বাৰু? এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাই দিম। এয়া মই পাউডাৰ গাখীৰ লৈছোঁ 2 চামুচ। পাউডাৰ গাখীৰ 2 চামুচ মিলাই দিলে নাৰিকলৰ লাড়ুটো খাবলৈ বহুত ধুনীয়া হয়, বহুত সোৱাদ লগা হয়। একেবাৰে হোটেলৰ লাড়ুটোৰ দৰে হৈ পৰে, কাৰণ গাখীৰৰ সোৱাদটো এনেও খুব ভাল। আমি প্ৰথমতে দিছোঁৱেই গাখীৰ। গাখীৰ যদি স্কিপ কৰিব বিচাৰে একো নাই, কৰিব পাৰে, কিন্তু দিলে ভাল দেই, দিলে বহুত সোৱাদ লগা হয়। 2 চামুচ দি দিব পাউডাৰ গাখীৰ যদি বনায় এনেদৰে। এতিয়া বিহুৰ সময়ত নাৰিকল ভাঙি থাকিবলৈও অকণমান দিগদাৰিয়ে হয়, তাতে বহাগ বিহু নহয় জানো বাৰু? সেইকাৰণে মই ভাবিলোঁ শুকান নাৰিকলৰ গুড়িৰেও বহুত ধুনীয়া নাৰিকলৰ লাড়ু বনাব পাৰি। মই আপোনালোকক এয়া বনাই দেখুৱাই আছোঁ, দেখিছেনে? এতিয়া এই নাৰিকলৰ মিশ্ৰণখিনি ডাঠ কৰিব লাগিব, ল' ফ্লেমতে মই লৰাই থাকিম। নাৰিকলৰ গুড়িখিনি ধুনীয়াকৈ এয়া ডাঠ হৈ গ'ল, দেখিছেনে? মই একেবাৰে ল' ফ্লেমত খুব সাৱধানতাৰে লৰাই আছিলোঁ, যাতে তলত নালাগে। তলত লাগিলে মানে একদম বেয়া হ'ব, লাডুটো দেখিবলৈ বেয়া হ'ব আৰু খাবলৈ বেয়া হ'ব। সেইকাৰণে আমি নাৰিকলৰ লাডু বনালে খুব সাৱধানতাৰে বনাব লাগে। আৰু এতিয়া এইখিনি গৰম হৈ আছে, মই গেছটো অফ কৰি দিলোঁ, কিন্তু কেৰাহীখন গৰম হৈ থকাৰ কাৰণে মই লৰাই আছোঁ। আৰু এয়া আপোনালোকে দেখিছে, এনেধৰণে একদম ডাঠ কৰি ল'ব লাগিব, তেতিয়াহে আমাৰ লাডুটো ধুনীয়াকৈ হ'ব। আৰু এইখিনিতে মই ঠাণ্ডা হ'বলৈ দিম, ঠাণ্ডা হ'লে লাডু বনাম, আপোনালোকক দেখুৱাম। মই কাঁহী এখনত নাৰিকলৰ গুড়িখিনি উলিয়াই ল'লোঁ, আৰু এয়া ধুনীয়াকৈ আমাৰ ঠাণ্ডা হৈ গ'ল, হাতেৰে চুব পৰা হৈ গ'ল। এতিয়া মই লাড়ু বনাই যাম, আৰু বহুত ধুনীয়াকৈ আমাৰ
মিশ্ৰণখিনি তৈয়াৰ হৈছে লাডু বনাবৰ কাৰণে। হাতত অকণমান আপোনালোকে ঘিউ লগাই ল'লে বেছি ভাল হয়। আৰু এয়া ডাঙৰ সৰু কিমান কৰে আপোনালোকৰ কথা। মই মিডিয়াম চাইজতে লৈছোঁ আৰু হাতেৰে হেঁচি হেঁচি ধুনীয়াকৈ মই একেবাৰে গোল কৰি লৈছোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে। লাড়ুটো বনাবলৈ অকণমানো দিগদাৰী হোৱা নাই। এয়া মোৰ লাড়ু এটা হৈ গ'ল। আৰু এটা বাতিত লৈছোঁ মই এয়া শুকান নাৰিকলৰ গুড়ি। গোটেইখিনি দি নিদিব, অকণমান থৈ দিব। আৰু এই লাড়ুটো এতিয়া মই ইয়াতে এনেকৈ লগাই দিম। একো কৰিব নালাগে, ধুনীয়াকৈ আলাসতে আপোনালোকে এনেকৈ লগাই দিয়কচোন। তেতিয়া নাৰিকলৰ লাড়ুটো দেখিবলৈও ধুনীয়া লাগিব, নহয়নে বাৰু? এয়া চাওক কিমান ধুনীয়াকৈ আমাৰ এটা নাৰিকলৰ লাড়ু প্ৰস্তুত হৈ গৈছে। আৰু এটা বনাই দেখুৱাই দিছোঁ। বনাবলৈ একেবাৰে ইজি। মই বাৰে বাৰে কৈছোঁ আপোনালোকক, ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। ঘৰৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই বেছি সৰুকৈ বনোৱা নাই, অকণমান মিডিয়াম চাইজত ডাঙৰকৈ বনাইছোঁ। এইটো এটা লাড়ু মোৰ হৈ গ'ল। আকৌ এয়া মই নাৰিকলৰ শুকান গুড়ি লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ আলাসতে লগাই দিব লাগে, একোৱেই দিগদাৰী নহয়। আৰু আপোনালোকে দেখিছেনে বান্ধিবলৈ অকণমানো দিগদাৰী হোৱা নাই, ঢিলা হোৱা নাই, ধুনীয়াকৈ হৈ গৈছে। এতিয়া অকণমানটো গৰমে হৈ আছে, যিমানে ঠাণ্ডা হৈ যাব নাৰিকলৰ লাড়ুটো আৰু টান হৈ যাব। এয়া মই দুটা লাড়ু আপোনালোকৰ আগত ধুনীয়াকৈ বনাই দেখুৱাইছোঁ, ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, নহয়নে বাৰু? আপোনালোকৰ আগতে মই ধুনীয়াকৈ বনাই দেখুৱালোঁ, একেবাৰে ঢিলা হোৱা নাই, বনাবলৈ একেবাৰে সহজ হৈছে। আৰু এনেদৰেই মই গোটেইখিনি লাড়ু বনাই আপোনালোকৰ আগত দেখুৱাম। নাৰিকলৰ লাড়ুখিনি মোৰ বনাই হৈ গ'ল। মই ধুনীয়াকৈ কাঁহীখনত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এটা পিচ ওচৰৰ পৰা দেখাইছোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে চাৰিওপিনে। আৰু ইমান সহজে পেকেটৰ নাৰিকলৰ গুড়িৰে আমি ইমান ধুনীয়াকৈ নাৰিকলৰ লাড়ু বনাব পাৰোঁ। তাকে মই আজি আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।